খোজে ভাল কৰি দিবি সমনীয়া পিছলি পৰিবি চাবি খোজে ভাল কৰি দিবি সমনীয়া পিছলি পৰিবি চাবি অচিনা দেশলে মন মেলিবি দূৰণিৰে পৰা ঢুকিও যেনে পাবি জোনাকী পোহৰো চাই ভাল লগা পক্ষীবোৰো যে কি মোহনীয়া জোনালী মিছা সকলো আজি মিছা পক্ষীবোৰো আহি যায় উৰি রংঘর কাৰেংঘৰ সমনীয়া সমনীয়া অসমৰ ইতিহাস যুগমীয়া হেৰা যুগমীয়া ৰংঘৰ কাৰেংঘৰ সমনীয়া সমনীয়া অসমৰ ইতিহাস যুগমীয়া হেৰা যুগমীয়া লাচিতৰ ফুকনে খেদিছিলে খেদিছিলে নৰিয়া দেহাৰে মোগলকে হেৰা মোগলকে লাচিতৰ ফুকনে খেদিছিলে খেদিছিলে নৰিয়া দেহাৰে মোগলকে হেৰা মোগলকে জেৰেঙা পথাৰত কহিছিলে জীয়াটো আৰু চকুটো তকু যে জেৰেঙা পথাৰত কহিছিলে জীয়াটো আৰু চকুটো তকু যে চাইকে আৰু তুনে দেখি দিছিলে আহুতি নিজৰে দেহাতি সতিয়াই আমাৰে জয়মতী অসমৰ জীয়ৰী জয়মতী অ
বিষমনীয়া বিচলি পৰিবি চাবি অচিনা দেখলে মনে মেলিব দূৰণিৰে তৰা ঢুকিও যে নেপাবি জোনাকী পোহৰো চাই ভাল লগা পক্ষীবোৰো যে কি মোহনীয়া ৰ'দতো নাকি নিচা সকলো আজি নিচা পক্ষীবোৰো আজি জানিবি অঞ্জলি তই পাহৰিব লাগিব তুমি মোৰ কি কৈছা তই পাহৰিব লাগিব কাৰণ তোমাৰ আৰু মোৰ ভাল পোৱা কেতিয়াও পুনৰুপ নাপায় তাৰমানে তুমি মোক প্ৰতাৰণা কৰিব বিচাৰিছা তুমি মোক কিমান নিউজ বুলি ভাবিছানে শুনা মোৰ দাদাই ভাবে তোমাৰ ককাই দেউতাক মোৰ দেউতাক ফোন কৰিছে এইটো সত্য নহয় কিন্তু এইটো সত্য নহয় দাদাইতো ভাবে যে তোমাৰ ককাই দেউতাই আমাৰ দেউতাক হত্যা কৰিছে এইবোৰ পুৰণা কথা শাস্তি আমি নতুন প্ৰজন্মই কিয় ল'ম বাৰু তেন্তে আমি কি কৰিম তুমিয়ে কোৱা সিহঁতৰ শত্ৰুতাৰ কাৰণে আমি আমাৰ ভাল পোৱা বিসৰ্জন দিব নোৱাৰোঁ ঠিকেই কৈছে ময়ো তাকে ভাবোঁ দেখোন তোমাক বহুত দিনৰ মূৰত দেখিলোঁ হে নতুন গাড়ী এখন ল'লা দেখোন এই আজিকালি কিবা কিবি ঠিকা ঠুকলি কণ্টেক্ট চণ্টেক্ট কৰা নেকি আকৌ এইবিলাক সুধি তোমাৰ লাভ নাই পিছে কি ক'ম বুলি ভাবিছা তাকেই কোৱা মই তোমাক কিবা ক'ম বুলিনো তুমি কেনেকৈ জানিলা তুমি অনাতাৰ ৰেডিঅ' হে ওৰ কথা তোত লগাবা তোৰ কথা তাত লগাবা তো সকলোৱে জানে আজিকালি তোমাক মই এটা ভাল কথা ক'ম বুলি ভাবিছিলোঁ তুমি মোক ঠাট্টা কৰিলা নেগলেক্ট কৰিলা ঠিক আছে নকওঁৱে বাৰু হে মখৰদা তুমি বেয়াই পালা মইহে তোমাৰ লগত ধেমালিহে কৰিলোঁ হয় নেকি কোৱাচোন তুমি মোক বেয়াই পালা ঠিক আছে মই আজিৰ পৰা আৰু তোমাৰ লগত ধেমালি নকৰোঁ সঁচাই মা কচম তেন্তে শুনা এই তোমাৰ ভাই অজয় আৰু সীমান্তৰ ভনী অঞ্জলি সিহঁত দুটাই সেই মেচটো টাৰ্ণিংটোতে বহি প্ৰেমৰ আলাপ কৰি আছে আৰু সিহঁতে কি কোৱা শুনিছোঁ জানা এই তোমালৈ বোলে সিহঁতে কেৰেপেই নকৰে সিহঁতে মোলৈ ভয় নকৰে নকৰে মই নিজ কাণেৰে শুনি আহিছোঁ নহয় হত্যাকাৰিণীৰ ঘৰৰ ছোৱালীয়ে মোৰ বাই বোৱাৰী হ'ব খোজে এই কেতিয়াও সম্ভৱ হ'বলৈ মই নিদিওঁ সোনকালে কিবা এটা কৰা হে নহ'লে চোৰ পুৰি হাত পালেহি এতিয়াহে চাৰ্কাছ আৰম্ভ হ'ব আপোনালোকেও ৰেডি হওক সাজু হওক চাৰ্কাছ চাবলৈ সীমন্ত তই বিয়া বাৰু চিন্তা কৰিছনে মই এতিয়াও বিয়া বাৰুৰ কথা ভবা নাই কিয় বয়স ৰৈ থাকিব হ'বলা চা অঞ্জলিক বিয়া নিদিয়াকৈ মই কেনেকৈ বিয়া পাতিম অঞ্জলি মানে তাই দেখোন অৰূপৰ ভাইয়ে পজয়কহে ভাল পায় মই খঙৰ বশৱৰ্তী হৈ মোৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছোঁ আজি তাই বুকুত দিছ কালি যদি অৰূপৰ বুকুত দ তেতিয়া কি হ'ব তেতিয়া ঘিচুম ঘাচম ফাইট মগদা আপুনি এইটো কি ফাল্টু কথা কৈছে এটা ঘুচা মাৰি তোৰ মুখ বন্ধ কৰি দিম হেৰা মুখ ঘোচা মৰাতকৈ তুমি অৰূপক মাৰাগৈ কিয় সি বোলে তাৰ ভনীয়েকক কাটি কুটি নদীত
উটুৱাই দিব। তাৰ ইমান সাহস, মোৰ ভনীক এটা আঙুলি লগাই চাক, সিহঁতৰ খানদান পুৰি ছাই কৰি দিম। হিমন্ত, তই ইমান অধৈৰ্য নহবি। অৰূপ আৰু অজয়ে ভাবিছে কি, সিহঁতক মই কুটাই নেৰো। সিহঁতে শুই থকা সিংহক জোকাই তুলিছে, নেৰো। দেখিলে অকণমান কথাকে মই কেনেকৈ ডাঙৰ বিগ কৰি পেলালোঁ। কোনোবাই দেখিলে নেকি বাৰু? নাই দেখা, যাব পাৰোঁ। তই পাহৰি গৈছ নেকি হিমন্তৰ দেউতাই আমাৰ ককাই দেউতাক হত্যা কৰিছিল, আৰু তই সেই হত্যাকাৰী ছোৱালীক ভাল পাৱ? সীমান্তৰ দেউতাই আমাৰ ককা দেউতাক হত্যা কৰিছিল, তাৰ কিয় প্ৰমাণ আছে? তোৰ প্ৰমাণ লাগেনে? নালাগে, মানি ললো মই যে সীমান্তৰ দেউতাই আমাৰ ককা দেউতাক হত্যা কৰিছিল, কিন্তু সেইবোৰ পুৰণা কথা। আমি নতুন পুৰুষবিলাকে সেইবিলাকৰ ভুক্তভোগী কিয় হ'ব লাগে? হেৰ, তহঁতে ইমান হৈ হাল্লা কিয় কৰি আছ? মা, তুমি এইবোৰত নোসোমোৱাই ভাল। আৰু সেই পুৰণা কথাবিলাকৰ ভুক্তভোগী আমি নতুন পুৰুষবিলাক কিয় হ'ম? তহঁত এতিয়া ডাঙৰ হলি, তহঁত এতিয়া নিজৰ সমস্যা নিজে সমাধান কৰিব পৰা হৈ গলি। মা, তুমি বুজিবলৈ চেষ্টা কৰাচোন। কালিলৈকে মোৰ চাদৰ আচলত ধৰি ফুৰা অৰূপ অজয়ে আজি মোক বুজাই। মা, তুমি সকলো কথাত কিয় ভাগ লোৱা? অতীতত যি হ'ল এতিয়া আৰু পুনৰাবৃত্তি হবলৈ নিদিওঁ। শুন, পুৰণা শত্ৰুতা এৰ। নতুন প্ৰজন্ম মানে তহঁত ইজনে সিজনক মৰমেৰে বুজিবলৈ যত্ন কৰ। মই তোমাৰ কথাত একমত হ'ব নোৱাৰো, কাৰণ মই অজয়ক যদি কোনোদিন হত্যাকাৰী ছোৱালীৰ লগত দেখা পাওঁ, তেনেহ'লে সমস্যা জটিল হ'ব। তহঁতে বুজিবলৈ যত্ন কৰ, ভাই ককাইৰ মাজত যাতে শত্ৰুতা নহয়। কি চিন্তা কৰি আছ? মই জানিছো নিশ্চয় তই অঞ্জলিৰ কথা চিন্তা কৰি আছ, নহয়? একো ভাবি পোৱা নাই, কি কৰো কি নকৰো। জান, কেতিয়াবা এনেকুৱা লাগে যে পাগল হৈ যাম। তই এনেকৈ কিয় কৈছ? চা, এফালে অঞ্জলি ককাই আৰু আনফালে সীমান্ত দা। না সিহঁতে সিহঁতৰ শত্ৰুতা এৰে, না আমাৰ ভাল পাত মানি লয়। তইতো জানোই সীমন্ত দা সিহঁতক চিৰ শত্ৰু বুলি ভাবে। এনে ক্ষেত্ৰত তোৰ প্ৰেমক স্বীকৃতি নিদিয়ে, ইয়াতকৈ তই অঞ্জলিক পাহৰি যা। তই পাগল হোৱা নাই। চা, তই মোৰ বন্ধু, কমচে কম মই তোৰ পৰা এনে আশা নকৰো। চৰি, মই ধেমালিহে কৰিছোঁ তোৰ লগত। এনেকুৱা ধেমালি নেক্সট টাইম নকৰিবি। তই কাম এটা কৰিব পাৰিবি, তই দাদাক বুজা যে এই শত্ৰুতা এৰিব লাগে আৰু অঞ্জলি আৰু মোৰ ভাল পাত মানি ল'ব লাগে। সেয়া মানি ল'ব জানো? মানি লয় নলয় পিছৰ কথা, তইতো বুজাব পাৰিবি কমচে কম। ঠিক আছে, মই চেষ্টা কৰি চাম। ঠিক আছে, মই এতিয়া যাওঁ। আৰু শুন, এইবিলাক বেকাৰ চিন্তা কৰি নাথাকিবি দেই। শুনচোন, কবি যদি মানি লয় তেতিয়াহ'লেতো ভালেই, আৰু যদি মানি নলয় সেইখিনিও কৈ দিবি যে নহ'লে আমি বেলেগ ৰাস্তা ল'ম। অঞ্জলি, কি হ'ল? মোৰ ওপৰত কিয় অভিমান কৰিছে নেকি? মই কিয় অপৰাধ কৰিলোঁ নেকি? সেইটো কোৱা। অপৰাধ তুমি কৰা নাই, অপৰাধ কৰিছোঁ মই। কি ক'ব বিচাৰিছা? আজি যদি সেইখন ঘৰত জন্ম নল'লো হয়, এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লগা নহ'ল হয়। সমস্যা সমস্যা সমস্যা, এই সমস্যাই যে মোক পাগল কৰি দিব জানা। শুনা, আজিৰ পৰা এই সমস্যাৰ কথা না তুমি চিন্তা কৰিবা না মই কৰিম। সিহঁতৰ এই ভুল বুজাবুজি বুলি আমাৰ ভাল পাওঁ খবৰ নিদিওঁ। আৰু শুনা, মই তোমাক হেৰাব নিবিচাৰোঁ। সিহঁতৰ কাৰণে আমি আমাৰ ভালপোৱা বিসৰ্জন দিব নোৱাৰোঁ, লাগিলে আমাৰ মৃত্যু নহওকে কেলৈ। শুনা অঞ্জলি, এই অজন সদায় তোমাৰ আৰু তুমি সদায় মোৰ। এটা কথা মনত ৰাখিবা,
আছা এই মধুৰ নিশা আছানে সাৰে আছা শেৱালিও বৰষা বৰষা নিৰিবিলি নিশা তৰালিৰে খেলা মায়াবীৰে উপচা উপচা অচিনা মন তোমালে মনে বিচাৰে তোমাকে আজি উৰা মাৰে বহু দূৰণিলে নিৰিবিলি নিশা তৰালিৰে খেলা মায়াবীৰে উপচা সপোন যদি সোণোৱালী মায়াসনা মৰমে নাজৰি জীৱন জানো সোণোৱালী মায়াসনা মৰমে নাজৰি জীৱনৱাৰী ইয়াউজাৰী অচিনা পৃথিৱী সাঁতুৰি নাদুৰি আছো যে অকলে নীৰৱে নীৰলে আজি উৰা মাৰে বহু দূৰণিলে নিৰিবিলি নিশা তৰালিৰে খেলা মায়াবীৰে উপচা
নীলাক্ষী অঞ্জলি আজি কিয় মন মাৰি আছ অজয় চাইকেল লগ কৰা নাই সেইটো সেইটো নহয় অ তেন্তে কি বুজাই কোনা অঞ্জলি দাদাই অজয়ৰ লগত মিলামিছা কৰিবলৈ হাত দিছে আৰু অজয়কো সাৱধান কৰি দিছে আচৰিত তোৰ দাদা এনেকুৱা মানুহ নে মই এতিয়া কি কৰোঁ ধৈৰ্যৰে কাম কৰিব অঁ অঞ্জলি তই ধৈৰ্যৰে কাম কৰিব লাগিব সময় দেখিলে চব ঠিক হৈ যাব মই কি কৰিম ভাবিয়ে পোৱা নাই এটা কথা ঠিক মোক মাৰি পেলালেও মই অজয়ক এৰিব নোৱাৰোঁ তই তেনে অমংগলীয় কথা নকবি অঞ্জলি ধৈৰ্যৰে কাম কৰিলে সময়ত ভাল ফল তই তেনে অমংগলীয় কথা নকবি অঞ্জলি ধৈৰ্যৰে কাম কৰিলে সময়ত এটা ভাল ফল পোৱা যায় আরে তোরা অঞ্জলি তোমালোক ইয়াত তোমালোকক যে ক'ত ক'ত বিচৰা নাই ভাই কিয় আমাৰ ইমান প্ৰয়োজন হ'লনে আরে প্রয়োজনের কারণে তো বিচাৰিছো পাঞ্জল তেতিয়ালৈকে তুমি এটা চাকৰি যোগাৰ কৰিব নোৱাৰা তেতিয়ালৈকে তুমি মোৰ ওচৰত আহিবা চাকৰি পোৱাটো ইমান সহজ জানো তৰা তুমি বৰ কি কৈছা ইমান সোনকালে চাকৰি এটা প্ৰাঞ্জলে ক'ত পাব সেইবোৰ মই নাজানো তই ইমান নিষ্ঠুৰ হলি নে তোরা মই তোমাক ভাল পাওঁ সেইটো জানো তেন্তে সংসাৰ পাতিবলৈ হ'লে এটা কামৰ প্ৰয়োজন অঞ্জলি নীলাক্ষী বল সীমান্তৰ অঞ্জলিক অজয়ৰ লগত বিয়া দি দিব লাগিছিল কেতিয়াও নিদিয়ে বুজিছ হিমান্ত গৌৰৱৰ খান্দাৰ লগত কেতিয়াও সম্পৰ্ক নকৰে তহঁতে ইয়াত তই কি কথা পাতি আছা আমাৰ কথা বাদ দে পিছে তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল ভালেই হৈছে তেতিয়াহ'লে আমাক মিঠাই খুৱাব লাগিব হয় হয় তই আজি আমাক মিঠাই পঠাবই লাগিব বল তেনেহ'লে হোটেলত যাওঁ কোন হ'ব কোটিপতি জানোনে জানো আমি দুজনে যেনেকৈ ড্ৰাগছত ব্যৱহাৰ কৰি আছোঁ কম দিনৰ ভিতৰত যিকোনো মানুহ কোটিপতি হৈ যাব পাৰিম কিন্তু এটা কথা চুৰ কৰা মহাবিদ্যা ধৰা পৰিলে আমি কেতিয়াও ধৰা নপৰোঁ নহয় আমি দুজনে যেনেকৈ ড্ৰাগছৰ ডেলিভাৰী কৰি আছোঁ পুলিচৰ বাপেকো ধৰিব নোৱাৰে কথাটো হয় কিন্তু হানিছৰ বহুত হানিছ আছে সেইবোৰ কথা বতাহৰো কাণ আছে কথাতে কয় নহয় মানুহ মৰে কৈ চৰাই মৰে ৰৈ ঠিকেই বল যাওঁ তোমালোক দুজনে যি ধান্দা কৰি আছে নহয় তোমালোকতো মৰিবা লগতে আমাকো মাৰিবা তোমালোকে যদি এনেকৈ কৰিছা তেতিয়াহ'লে আমাক কিয় ভাল পাইছা তুমিনে আমি কিবা এটা কামত গৈ আছোঁ তোমালোক যোৱা আপুনি পাছত লোৱা শুনা কালি পাৰ্কত লগ দিবা কিন্তু আহিলে আমি দুয়ো মৰিলো বুজিছানে ইহঁতৰ লগত প্ৰেম কৰিলো মানুহে এনেকুৱা মানুহে প্ৰেম কৰেনে প্ৰেম কৰিলে যেতিয়া এইবিলাক বাদ দিয়া পিছে সিহঁতক পাৰ্কত লগ দিবানে নিদিয়া দিম ব'লা অলপ বৰকে কোৱা মই একো শুনা নাই হা অঁ ঠিক আছে তুমি অলপ সময় ৱেইট কৰা মই গৈ আছো হা অঞ্জলি দাদা কিবা ক'বা কলৈ যাওঁ মই বান্ধৱীহঁতৰ ঘৰ পাম বান্ধৱীহঁতৰ ঘৰলৈ যাওঁ নে অজয়ক লগ কৰিবলৈ যাওঁ দাদা তুমি এইবোৰ কি কৈছা তই জাননে অজয়হঁতৰ লগত যে আমাৰ বহুত পুৰণা শত্ৰুতা আছে দাদা সেইবোৰ এতিয়া বহুত পুৰণা হ'ল পুৰণা নহয় অৰুপে আজিও তাক সজীৱ কৰি ৰাখিছে কিন্তু তোমালোকৰ নিচিনা নতুন পুৰুষবিলাকে এইবিলাক পাহৰিব লাগে মই পাহৰি লওঁ অৰুপে কেতিয়াও পাহৰিব নোৱাৰে আহা তোমালোকে বুজিবলৈ চেষ্টা নকৰা তই একমাত্ৰ মোৰ ভণ্টি তোৰ যদি কিবা এটা হৈ যায় মই জীয়াই থাকিব পাৰিম জানো তেনে কথা নকবা দাদা
তই অজয়ৰ লগত মিলামিছা আজিৰ কৰা বন্ধ কৰি দে। ঠিক আছে, তোমালোকে যি ভাল দেখা মই তাকেই কৰিম। তুমি কি কৰি আছা হে? এ চোৱাচোন ফুল গছৰ গোটেই বনবিলাক উঘাইছে, তাকে উঘালি আছো। আহাচোন এফালে অকণমান। তৰা অঁ দাদা, কিবা ক'বা? ক'লে যাওঁনো? এই বান্ধৱীজনী ওচৰত পাওঁ দাদা। ঐ, তই বান্ধৱীক লগ কৰিবলৈ যাওঁ নে প্ৰাঞ্জলক লগ কৰিবলৈ যাওঁ? অঁ সঁচা কথা ক'লেনো কি হয়? তোমালোকৰ বাহিৰত মোৰ কোন আছে? তোমালোকেতো সকলো কথা জানাই। চা তৰা, তই একমাত্ৰ আমাৰ ভনী। সেই বেকাৰ ল'ৰাটোৰ লগত লগ কৰাটো আমি নিবিচাৰোঁ। অঁ চাকৰি বাকৰি নোহোৱা ল'ৰাটোৰ লগত আমি ঘূৰা ফুৰা কৰিলে পচন্দ নকৰোঁ। নব, আগতে তাক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ দে, কিবা এটা সংস্থান হওক, তাৰপিছত আমাৰ ওচৰলৈ আহিবলৈ দে, আমি হাঁহি মুখে তোক বিদায় দিম। আজি তাক লগ কৰি ক'বা যাতে সি চাকৰি এটা যোগাৰ কৰি লয়। চাকৰি এটা হ'লেহে তই তাৰ লগত ঘূৰা পকাটো মই পচন্দ কৰিম। ঠিক আছে দাদা, মই আজি লগ কৰি ক'ম চাকৰিটো সোনকালে যোগাৰ কৰিবলৈ। মই তাকেই বিচাৰোঁ। অঁ আমি তাকে বিচাৰোঁ। দাদা, বৌ মই এতিয়া যাব পাৰোঁনে? ঠিক আছে, যাব পাৰ, কিন্তু নিজকে নিজে বচাই চলিবি। ঠিক আছে। চাওতৰা, তোমাৰ চকুত কেনেকুৱা দুখ পাইছা? চাব নালাগে, মোৰ লগত লগ হ'লে তোমাৰ একো ধ্যান নাথাকে। চকুত একেবাৰে আঙুলি সোমাই দিছা। আৰাম পাইছানে? অলপ পাইছোঁ। আগৰ নেজেৰে কাণ খোজোৱালে বিপদ অনিবাৰ্য। নিজকে চাই লোৱা বাঘ নে ফেউৰা। মনত ৰাখিবি, হেতি সাপৰ মূৰত তই হাত সাপৰ খানা কেনেকৈ ভাঙিব লাগে মই জানো। আৰু শুন, মোৰ ভনীৰ যদি কিবা অঘটন কৰ, তোৰ বনিক মই কাটি কুটি নদীত পেলাই দিম। চাই থাক আগে আগে কি হয়। আৰু শুন, তহঁতৰ নিচিনা পৰিয়ালৰ লগত মই কেতিয়াও সম্পৰ্ক নকৰোঁ। আমিও হাতত খাৰু পিন্ধি ৰখা নাই যে তহঁতৰ নিচিনা পৰিয়ালৰ লগত মই সম্বন্ধ ৰাখোঁ। চেলেঞ্জ, দিছ ইজ মাই চেলেঞ্জ। কিবা ক'ব?
তোৰ আৰু অঞ্জলিৰ কথা মই বহুত শুনিছোঁ। তই এটা কথা মনত ৰাখিবি, বাঘ আৰু ভেউৰা কেতিয়াও মিল নহয়। আপুনি আপুনি প্ৰেম ভাল পোৱা এইবিলাকৰ বিষয়ে কিবা জানেনে? প্ৰেম ভাল পোৱা মোৰ ভনীৰ লগত নহয়, তই বেলেগ ছোৱালীৰ লগত কৰ। প্ৰেম ভাল পোৱা আপুনি কি বুজি পায়? মই যাক ভাল পাইছোঁ তাকেই ভাল পাওঁ, আৰু আপুনি আপুনি কি কৰিব পাৰে কৰি ল'ব। শিয়ালৰ মুখত বৰ বৰ কথা। তই এতিয়াও সীমান্তক চিনি পোৱা নাই। তই চাই থাক ওৰ পানী কলৈ যায় যায় যায়। কি হিমন্তৰ ইমান সাহস? মোৰ বাইটিক ৱাৰ্ণিং দিছে। হয় ৱাৰ্ণিং দিছে। হিমন্ত মই তোক খুদাই নেৰো, সি মোক কি ভাবিছে? অৰূপক মই খুদাই নেৰো। অৰূপ হিমন্ত মই তোক খুদাই নেৰো। তই ক'ত ইমান হাৱা পালে মোৰ সৰু বাইটিক ৱাৰ্ণিং দিবি? তোৰ বাইটিয়েই নহয়, লাগিলে স্বৰ্গৰ পৰা দেৱতা নামি আহক, তাকো মই খুদাই নেৰো, যিয়ে মোৰ ভনীৰ লগত বিলা খেলা কৰিব। তেতিয়াহ'লে চাওঁ কাৰ বাহুত কিমান দম আছে।
কথাটো খাই আহিলি কিয় নকওঁ কিয় হেৰু কি হ'ল নকওঁ কিয় ডাঙৰ ঘটনা হৈছে বুজিছ ডাঙৰ ঘটনা মানে সীমান্ত আৰু অৰূপ দুটা মুখতে মুখত তেজ গাত তেজ তেজ এটাকে লুতুৰি বুতুৰি হৈ আছে বুজিছোঁ কি বুজিলি কি বুজিম আৰু সিহঁতৰ সেই পুৰণা শত্ৰুতা মানে সীমান্তৰ বাপেকে বোলে অৰূপৰ বাপেকক হত্যা কৰিছে সঁচাই নেকি অঁ তাৰে পৰিণতি বলচোন চাওঁ বল বল চাই আহিবি কামটো বাৰু মই ভাল নকৰিলোঁ নেকি বাৰু বাৰু আপোনালোকে বাৰু কওকচোন সেই কামটো মই ভাল কৰিলোঁ নে পাৰিবনে ক'ব নোৱাৰে পলোৱাই ভাল ভাবিছালে জীৱন নায়েকে মালতী জীৱন হে আৰু যায় নাই আজি নাই ল'ৰালি ভাবিছালে জীৱন নায়েকে মালতী জীৱন হে আৰু যায় নাই আজি নাই ল'ৰালি ভাবিছালে ভাবিছালে আছে যদিহে দুখৰে পজা নেথাকে চিৰদিনলৈ দুখৰ মাজতো হাঁহি জিলিকাই থাকা মোৰে বান্ধৈ আছে যদিহে দুখৰে পজা নেথাকে চিৰদিনলৈ দুখৰ মাজতো হাঁহি জিলিকা থাকা মোৰে বান্ধৈ দুচকু যে নিদেখাৰে এন্ধাৰাতি হয় কলা হয় প্ৰভাতে আনে ৰোজাই যে ভাবিছানে ভাবিছা
নেথাকে কোনোৱে অনাবিকা নিজৰে দেহাতিও কচু পাতৰ পানী পাৰিবা জানো ৰাখি তুমি ধৰি কোনেনো জানে কাৰে কপালতে কোনেনো জানে কাৰে কপালতে বিধিয়ে কিনো লিখে বিধিয়ে কিনো লিখে বিধিয়ে কিনো লিখে বিধিয়ে কিনো লিখে অঁ ৰাজা তুমি কিবা কামত আহিছানে? কাম মানে মানে দাদা অঁ বুজিলোঁ, তুমি অজয় আৰু অঞ্জলিৰ বিষয়ে কিবা ক'ব আহিছা। তাৰমানে দাদা মইতো আপোনাক একো কোৱাই নাই। তুমি অজয়ৰ বন্ধু, এয়া তুমি মোৰ ভাইটিৰ দৰে, আৰু তোমাৰ মুখখন দেখিলেই মই সকলো ক'ব পাৰোঁ। দাদা তোমালোকে এই পুৰণা শত্ৰুতা এৰিব নোৱাৰা। চুপ, আৰু এটা কথা তই নকবি, তই অজয়ৰ বন্ধু বুলি তই মোক ক্ষমা কৰি দিছোঁ, নহ'লে মই পাহৰি যাম তই অজয়ৰ বন্ধু বন্ধু। এইটো কি দেখিছ? ওলাই যা, এবাৰ ওলাই যা। ঐ প্ৰাঞ্জল নহয় জানো? প্ৰাঞ্জল ৰচোন ৰ। অ' হিমন্ত কি হ'ল? প্ৰাঞ্জল কি খবৰ অ'? বহুত দিনৰ মূৰত দেখা হ'ল। আছোঁ না, কথা পাতোঁ। ইয়াতে বহ। অঁ প্ৰাঞ্জল তোৰ খবৰ কি? আছোঁ আৰু যেনে তেনে। পিছে তোৰ খবৰ কেনে কচোন? মোৰ আৰু কিনো ভাল বেয়া থাকিব, তই জানই দেখোন মোৰ জীৱনটো মই পাহৰিয়ে গৈছোঁ। বহুত দিনৰ পৰা তোক কথা এটা ক'ম বুলি মই ভাবিছিলোঁ। আজি হঠাতে তোক বাটতে লগ পালোঁ যেতিয়া ভালেই হ'ল। কথাটো কওঁ, বেয়া নাপাওঁ তোক? ক, বেয়া নাপাওঁ, যাতে মোৰ অন্তৰত আঘাত নপৰে। মই জনাত মোৰ কথাষাৰে তোৰ অন্তৰত কোনো আঘাত নাহানে। ক তেন্তে। অজয় আৰু অঞ্জলিক বিয়া পতা দিলে কেনে হয়? বাছ, আৰু এষাৰো কথা নকবি। কিয়? মই কিবা ভুল ক'লোঁ নেকি? ভুল শুদ্ধ মই বুজি পাওঁ। এই কথা তই নকৈ বেলেগে ক'লেহেঁতেন তেন্তে কি কৰিলি হয়? নেলু চেপি তাক মাৰি পেলালোহেঁতেন। বুজি পাবি, সময়মতে গৈ তই বুজিবি। ইমানটো পুৰণা শক্তিবোৰ পাহৰি পেলা আৰু নতুনক আদৰি ল। প্ৰেম ভাল পোৱাৰ মাধ্যমেৰে মনৰ সকলো দুখ দূৰ কৰিব পাৰি দেই। প্ৰেম ভাল পোৱা, প্ৰেম ভাল পোৱা শব্দটো মুখত কৈহে ভাল লাগে, আচলতে বাস্তৱতে হয় নাই। তথাপিতো ইয়াৰ কিবা এটা মহত্ব আছে। চৰি পাঞ্জল, মোৰ বেলেগ কাম আছে। হেৰা এইজনী আমাৰ অঞ্জলি নহয়নে? অঁ মোকৰ খুৰা কোনফালে যায়? আমাৰনো আৰু অহা যোৱাৰ আপ ডাউনৰ কি লেখযোখ আছে। যেতিয়াই মন যায় তেতিয়াই কেনিবা ওলাই আহোঁ আৰু। পিছে তুমি এই জয়াল ঠাইত বহি কিনো ভবা গুণা কৰি আছা? কি ভাবিম আৰু, মোৰ জীৱনটোৰ কথাই ভাবি আছোঁ। জীৱনটো? লাইফটো? এই বয়সতে তুমি লাইফটোৰ কথা কিয় ভাবিব লগা হ'ল হে? ভাবিবলৈ বাধ্য হৈছোঁ খুৰা। ইয়াৰ মূল হ'ল দাদা। দাদাৰ কাৰণে আজি মই অজয়ৰ লগত মিলা পিছা কৰিব নোৱাৰা হৈছোঁ। সেইটো কথা। তুমি বৰ বেঙি ছোৱালীহে। তুমি আজি অজয়ৰ লগত ফুটি দিয়া না। কিন্তু আমাক দাদা দেখিলে মাৰিয়ে পেলাব। তোমাৰ দাদাই ততেই নাপাব, পাত্তাই নাপাব। হেৰা এই বিশ্বত ৱৰ্ল্ডত ঠাইৰ অভাৱ হৈছেনে তোমালোকে দুদিনমান লুকাই থাকিবলৈ?
দুদিনমান লুকাই থাকাগৈ তাৰপিছত চব পাহৰি যাব আৰু পিছৰখিনি মই আছোৱেই সেইটোকে কৰা বুজিছা মই আছোঁ চিন্তা নকৰিবা মকৰ খুৰাই ঠিকেই কৈছে মই অজয়দাৰ লগত পলাই যাম মই পলাই যাবই লাগিব ইয়াত এনেকৈ থাকিলে অজয়দা আৰু মই কেতিয়াও মিলন হ'ব নোৱাৰিম আজিলৈকে এই ঘৰখনে মোক নুবুজা কৰি একো কাম হোৱা নাই তই মোৰ সৰু ভাইটি হৈ মোৰ অবাধ্য হৈছ আজিৰ পৰা তই এই ঘৰখনৰ পৰা কেনে ওলাই যাব নোৱাৰিবি আৰু যদি ওলাই যাব বিচাৰা তেনেহ'লে মোৰ অনুমতি লৈ ওলাই যাব পাৰি এটা ভুল বুজাবুজি এটা কুসংস্কাৰ সিহঁতে আমাক হত্যাকাৰী বুলি ভাবিছে দাদা অঞ্জলি সিহঁতে মোক কি বুলি ভাবিছে হা দাদা তুমি কি কৰিবলৈ আছা তই অজয়ৰ লগত আজিৰ পৰা মিলামিছা কৰা বন্ধ হ'ব দাদা তই অজয়ক আজিৰ পৰা পাহৰি যা দাদা মই অজয় পাহৰিব নোৱাৰিম তই অজয়ক পাহৰি যাব লাগিব আজিৰ পৰা যদি তই অজয়ক পাহৰিব নোৱাৰ মই কঠিন হ'বলৈ বাধ্য হ'ম দাদা আৰু শুন তই আজিৰ পৰা এই ৰুমতে থাকিবি এই ৰুমৰ পৰা কেতিয়াও বাহিৰ হৈ যাব নোৱাৰিবি কেতিয়াও নোৱাৰিবি এয়া মোৰ আদেশ দাদা
মাজনী কি হ'ল তুমি আজি দেখো বৰ উদাস উদাস দেখা গৈছা কিয় নাই দেউতা মই ঠিকে আছোঁ মই বুজি পাওঁ কি বুজি পোৱা দেউতা সকলো বুজি পাওঁ একো বুজি নোপোৱা দেউতা মোৰ মনৰ খবৰ তোমালোকে ৰাখিছানে দাদাই মোক কি বুলি ভাবিছে মোক এনেকৈ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিব পাৰিব সি কিয় তেনে কৰিছে তই হয়তো বুজিব পাৰা নাই চা মাজনী তহঁতৰ এই বয়সটো খুব ভাল আৰু খুব বেয়া এই বয়সত যদি কিবা ভুল কৰোঁ তেনে জীৱনত শুদ্ধ কৰিবলৈ পথ নাপায় দেউতা তোমাক এটা কথা সুধো সুধ এজনী ছোৱালীয়ে এটা ল'ৰাক ভাল পোৱাটো অপৰাধ নেকি অপৰাধ নহয় মই অজয় ভাল পোৱাৰ দাদাৰ ইমান অসহ্য কিয় কাৰণ আছে সিহঁত আমাক হত্যাকাৰী বুলি ভাবে আৰু শত্ৰুৰ লগত প্ৰেম ভাল পোৱাটো সম্ভৱ নহয় কিয় সম্ভৱ নহয় পাপ ময়ো কৰা নাই অজয় কৰা নাই তেনেহ'লে আমি ইমান শাস্তি কিয় ভুগিবলগীয়া হৈছে দেউতা মাজনী তই বহুত কথা ক'ব পৰা হৈছ তই একো বুজা নাই পিছতে বুজিবি মই হিমন্তক নিৰিছোঁ আজি তাক তই খঙৰ বশৱৰ্তী হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছ সকলো সময়তে ধৈৰ্য ধৰিবি ধৈৰ্য ধৰিলে ফল সদায় মিঠা পাবি এইবোৰ ভাবিবলৈ মোৰ সময় নাই শুন অজয়ক তই কিয় ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছ সি সীমা চেৰাই গৈছে তইও সীমা চেৰাই গৈছ মা তুমি এইবোৰ কি কৈছা চা সি তোৰ এতিয়া কাণ সমনীয়া হৈছে সি যদি তোৰ শাসন নামানে তেতিয়া কি কৰিবি নেমানিলে মই তাক মাৰি পেলাম তই বহুত আগবাঢ়ি গৈছ ইমান ওপৰলৈ আগবাঢ়ি নাযাবি পিছত যাতে পিছলৈ ঘূৰি চাব নোৱাৰা নহয় মই সকলো জানো অজয়ৰ কথা শুনিলে সঁচায়ে বেয়া লাগে কিয় অজয়ে সৰুপে মাৰপিট কৰি ৰুমত আবদ্ধ কৰি ৰাখিছে আনফালে অঞ্জলি সীমান্তৰ ৰুমৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে কি হয় ভগৱানেহে জানে একো বুজিব পৰা নাই পিছে আনৰ কথা চিন্তা কৰি মূৰ গৰম কৰিবা নে আমাৰ কথা চিন্তা কৰিবা আমাৰ কথা আমাৰ কথা তুমি চাকৰিৰ কথা কি চিন্তা কৰিলা এতিয়ালৈকে একো সুবিধা কৰিব পৰা নাই তেতিয়াহ'লে তুমি এনেকৈ থাকাব যাওঁ তৰা জ্বলি ৰলা কিনো মৰমি আনৰ ঘৰৰে লখিমী হলা তুমি মৰমি পাতিবা ঘৰ এখনি গলাগে আঁতৰি তৰা কলিজা গৰকি দূৰণিলে তুমি তৰা গলাগে আঁতৰি মন আকাশতো জ্বলি ৰলা কিনো মৰমি আনৰ ঘৰৰে লখিমী হলা তুমি মৰমি
মাজে বহু মৰম তোমাৰে নাই আজি কেনিনো হেৰাই নানা ৰঙীন কল্পনা কেনি হেৰাই গলি যাওঁ আজি কিনো পথে তোমাৰে দৰে চলাহিবোৰে লগাই খেলি মেলি পচিনা বেকাৰ পিছলা মন বুজিলো পালাকি বুকুতে অগনি তৰা দি যোৱা তৰি বুকুতে অগনি তৰা দি যোৱা তৰি মন আকাশত উজলি ৰবা কিনো মৰমী আমাৰ ঘৰৰে লখিমী হলা তুমি মৰমী গোলাগে আঁতৰি তৰা কলিজা গৰখি দূৰণিলে তুমি তৰা গোলাগে আঁতৰি মন আকাশত উজলি ৰলা কিনো মৰমী আমাৰ ঘৰৰে লখিমী হলা তুমি মৰমী চাওঁতে বছৰ গ'ল বাগৰি নহ'ল যে চাকৰি দুদিনীয়াৰ চিনা দেখনীয়া ল'ৰা পাই তুমি গলা তৰি তোমাৰে দৰে চলাহিবোৰে লগাই খেলি মেলি অচিনা বেকাৰ পিছলা মন বুজিনো পালাকি বুকুতে অগনি তৰা দি যোৱা তৰি বুকুতে অগনি তৰা দি যোৱা তৰি মন আকাশত উজলি ৰলা কিনো মৰমী আমাৰ ঘৰৰে লখিমী হলা তুমি মৰমী গোলাগে আঁতৰি তৰা কলিজা গৰখি দূৰণিলে তুমি তৰা গোলাগে আঁতৰি কলিজা গৰখি তৰা গোলাগে আঁতৰি দেউতা মাজনী কিবা কবি তোমালোকে যদি মোৰ মনৰ খবৰ নোলোৱা তেন্তে মই ঘৰৰে গুচি যাবলৈ বাধ্য হ'ম দেউতা তই মোৰ ওচৰত এনে শব্দ ক'বলৈ বেয়া নাপালি দেউতা পৰম্পৰাগতভাৱে আমাৰ পৰিবাৰত আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই আৰু মই জীয়াই থকা অৱস্থালৈকে এনেকুৱা হ'ব নিদিম দেউতা তেনেহ'লে মোৰ সমস্যাৰ সমাধান কৰা চা মাজনী সৰুতেই তহঁতৰ মাৰ ঢুকালে মোৰ কি সম্পত্তি নাই মই ইচ্ছা কৰিলে দ্বিতীয় বিবাহ কৰিলো হয় কিন্তু তহঁতৰ মৰমত মই তেনে কৰা নাই কাৰণ তহঁতে কষ্ট পালি জানো চা মাহী মাৰে তহঁতক এলানি এঠানি কৰে বহুত কষ্ট তহঁতক ডাঙৰ দীঘল কৰি ভাবিছিলো তহঁতক ভাল সংস্কাৰ দি ভাল মানুহ কৰি কিন্তু দেউতা তুমি কিয় এনেকৈ কৈছা মই হাৰি গলো মাজনী মই হাৰি গলো মা অ মা কি হলো উঠাটো খাই আহিছ যে মই যে আৰ্মিত ইণ্টাৰভিউ দিছিলোঁ মোৰ চাকৰি হ'ল নহয় সঁচাই তোৰ চাকৰি হ'ল অঁ মা সঁচাই সঁচাই সেয়াই ভগৱানৰ ওচৰত যে দিনে ৰাতিয়ে মই বন্তি জ্বলাইছিলোঁ তাৰেই ফল
মা চাহ প্ৰাঞ্জল, সৰুতে তোৰ দেউতা নিৰুদ্দেশ হ'ল। বহুত দুখ কষ্টৰ মাজেৰে তোক মই লালন পালন কৰি ডাঙৰ দীঘল কৰিছোঁ। মোৰ সপোন আছিলে তই এদিন ডাঙৰ হৈ চাকৰি কৰিবি, ধুনীয়া ঘৰৰ ছোৱালী এজনী বিয়া পাতিবি, আৰু মোৰ সেই সপোন বাস্তৱত পৰিণত হ'ল। মা প্ৰাঞ্জল, এতিয়া মই চাম তৰাৰ মাক বাপেকে কেনেকৈ তৰাক তোৰলৈ বিয়া নিদিয়ে। মা এইবোৰ তুমি কি কৈছা? মই ঠিকেই কৈছোঁ। আৰু কি জান প্ৰাঞ্জল, মিলিটাৰী চাকৰিৰ অৰ্থ কি তই জান? জানো মা। দে সেৱা। আৰু কি জান? আৰু জনাৰ প্ৰয়োজন নাই। জনাৰ প্ৰয়োজন আছে প্ৰাঞ্জল। দেশ সেৱাৰ লগতে নিজৰ সততা আৰু একনিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰা। মা আৰু সেয়াই কৰিব পাৰিলে মই গৌৰৱ কৰিব পাৰিম যে মই তোৰ মা। কি হ'ল, ভয় খালা নেকি? ভয় খাবলৈ কিটো আছে? আজিকালি ছোৱালী মিলিটাৰী দি ভয় খায় নেকি? মই কোন তুমি চিনি পাইছানে? আৰে প্ৰাঞ্জল, তুমি? মই। এই পোচাকে মোক কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে তোমাক। তোমাৰ কথা মতে মই আজি অশেষ চেষ্টা কৰি এজন দেশ ৰক্ষক হৈছোঁ। দেহৰ কাৰণে প্ৰাণ দিম, দেহৰ সেৱা কৰিম, তোমাৰো সেৱা কৰিম। তৰা, তই সঁচাকৈ ভাগ্যৱতী দেই। যা। সৰ্বনাশ হ'ল হলো। কি সৰ্বনাশ হ'ল? তোক মাৰিবলৈ নৈ পাৰৰ পৰা দৌৰি দৌৰি আহি আছে। হিমন্ত, মই তোক কাটি কাটি টুকুৰা কৰি নদীৰ সোঁতত বহাই দিম। মই দেখুৱাম, এতিয়াই দেখুৱাম। হিমন্ত, তই ইয়াত খেলি আছ, তোক মাৰিবলৈ অৰূপে নদীৰ পাৰে পাৰে দৌৰি দৌৰি আহি আছে। ৰূপ, মই তোক কেতিয়াও উদাই নেৰো।
তয়ো বাচি গৈছ তয়ো বাচি গলি হয় হয় গৈছোঁ ছাৰ য়েছ ছাৰ ঠিক আছে ছাৰ। প্ৰাঞ্জল, তুমি মোক কি যাদু কৰিলা? তোমাক লগ পালে মোৰ ঘৰলৈ যাবই মন নাযায়। মই তোমাক যাদু কৰা নাই, মোৰ চাকৰিৰ মুখত তুমি বন্দী হৈছা। তোমাৰ মনত আছে নে সিদিনাখন তুমি মোক এটা চাকৰি যোগাৰ কৰিবলৈ কৈছিলা? আছে আছে মনত। চোৱা, সেইদিনাখনে তোমাক মই চাকৰিৰ কথা নক'লো হয়, আজি তুমি নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰিলা হয়। ঠিকেই, সিদিনাখন মই বুজা নাছিলোঁ। মই তোমাক ভাল পাইছিলোঁ, তোমাৰ লগত মই বিয়া হ'ব বিচাৰিছিলোঁ, কিন্তু বিয়াৰ পাছত যদি লোকৰ ঘৰত কাম কৰিব লগা হয়, সেইকাৰণে তোমাক মই চাকৰিৰ কথা কৈছিলোঁ। সঁচাই, সিদিনাখন তুমি মোক চকু দেখুৱাইছিলা। তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ। তোমাক মই কি বুলি ধন্যবাদ দিম মই বাহাই বিচাৰি পোৱা নাই। হ'ব হ'ব, এতিয়া ভাষাৰ প্ৰয়োজন নাই আৰু। তেন্তে সঁচাই তুমি মোৰ প্ৰাণৰ প্ৰাণ। এতিয়া নহয়, বিয়াৰ পাছত। অতি সুন্দৰ। মই ভাবাই নাছিলোঁ তুমি যে মোৰ জীৱনত আহিলা। মই ভবা নাছিলোঁ তোমাক যে মই জীৱনত পাম। জীৱনত যদি মোৰ কিবা ভুল হৈছে নিজৰ বুলি শুধৰাই লওঁ। মোৰ জীৱনত যদি কিবা ভুল হৈছে, নিজৰ বুলি হয় পুলিচ কেনেকৈ যায়? এতিয়া যাবলৈ সময় নাই মোৰ। ব'ল পুলিচক আহি দি চাইড মাৰি যাম। হয় কাগজ এইবিলাক কি আছে?
মই আহোঁ তৰা নেকান্দিবা যোৱাৰ সময়ত নেকান্দিবা যোৱাৰ সময়ত কান্দোন দেখিলে মোৰ যোৱা নহ'ব 5 মাহৰ পিছত তুমি আহিবা মই কেনেকৈ দেখিম 5 মাহ মোলৈ দৈনিক ফোন কৰিবা চাবা চাওঁতে চাওঁতে 5 মাহ 5 দিনৰ ভিতৰতে পাৰ হৈ যাব পিছত আহি তোমাক লৈ ইটো সিটো কৰিম আহোঁ তৰা কিবা হৈছে নেকি সি কালি সন্ধিয়াৰ পৰা ঘৰত নাই সি যদি অঞ্জলিহঁতৰ ঘৰলৈ যায় সিমানটো এটা খুদাই এৰিবনে প্ৰথমটো তেনেহ'লে বেয়াই হ'ল পদুম তুমি মোক এটা হেল্প কৰিব পাৰিবা কেনেদৰে হেল্প কৰিব লাগিব অজয়ক বিচাৰি যাওঁ বোলাচোন ব'লক তেনেহ'লে ব'লা বিচাৰিব লাগিব পোৱা নাই অজয় আৰু অঞ্জলি কিমান বিচাৰিলোঁ কিন্তু তাৰ সন্ধান নাপালোঁ আমি কাম এটা কৰিলে কেনে হয় কি কাম অজয় আৰু অঞ্জলিক বিচাৰি উলিয়াবই লাগিব যিকোনো উপায়েৰে উলিয়াব লাগিব ময়ো সীমান্তক আৰু অৰূপক বুজাবলৈ চেষ্টা কৰিম কি বুলি বুজাবি সিহঁতক যে বুজাবি অসম্ভৱ চাই থাক মই কি কৰিব পাৰোঁ সীমান্ত আৰু অৰূপক
বুজাইহে এৰিছোঁ আৰু অজয় অঞ্জলিক মিলাইহে এৰিছোঁ। সেইটোতো খুব ভাল কথা। ঠিক আছে, পিছত দেখা যাব। বল এতিয়া বল। প্ৰেম কেতিয়াও সত্যত পৰিণত হ'ব নেকি? দাদা কি কৈছা তুমি? শত্ৰু শত্ৰুৱে শত্ৰু কেতিয়াও আপোন হ'ব নোৱাৰে। অজয়!
অজয় 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 আমাক কি কৰিল অজয় ৰাজু বন্ধু তোমাক এনেকুৱা পৰিৱেশত পাম বুলি মই ভবাই নাছিলোঁ ডোন্ট মাইণ্ড এৰেষ্ট হিম ইয়েছ ছাৰ